আজি তৃণমূল কংগ্ৰেছৰ সজাতি দলে বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত চৰুৱা বাখৰা চিৰাকুটা উচ্ছেদিত পৰিয়ালৰ কাষত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কিছু খাদ্য সামগ্ৰিক আদি বিতৰণ কৰে। উক্ত অঞ্চলবোৰত অমানৱীয় উচ্ছেদ কৰা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে যুৱ তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক উপসভাপতি শাকিৰ আলী আৰু তৃণমূল কংগ্ৰেছৰ ধুবুৰী জিলা সভাপতি অধিবক্তা মমিনুৰ ইছলাম দেৱে। আজি আমি তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা উচ্ছেদিত ৰাইজক কিছু পৰিমাণে আহাৰ বিতৰণ কৰাৰ কাৰণে আমি ইয়াত আহি উপস্থিত হৈছোঁ এটা স্বজাতি দলে আৰু আমাৰ দলৰ নেতৃত্ব অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ তথা আমাৰ দলৰ নেত্ৰী মমতা বন্দ্যোপাধ্যায় ডাঙৰীয়ানীৰ নিৰ্দেশত আমি এই উচ্ছেদিত মানুহখিনিক কিছু সামগ্ৰী বিতৰণ কৰি খোৱা সামগ্ৰী বিতৰণ কৰি মানুহখিনিক আমি সহায় কৰিব বিচাৰিছোঁ। আজি আপোনালোকে চাইছে এই মানুহখিনি কিমান কষ্টত আছে। যিখিনি মানুহ উচ্ছেদ কৰিছে সেই মানুহখিনিৰ ইয়াত খাবলৈ পানী নাই। পানী আপোনাৰ যিখিনি পানীৰ ব্যৱস্থা আছিল, কল আছিল, এইখিনি প্ৰশাসনে কলখিনি নষ্ট কৰি দিছে। ইয়াত ইলেক্ট্ৰিচিটিৰ কানেকশ্যন কাটি দিছে। ইয়াতে ল'ৰা ছোৱালীৰ স্কুল সম্পূৰ্ণভাৱে পঢ়া শুনা নষ্ট হৈ গৈছে। আৰু সবতকৈ ডাঙৰ কথা, তিনিটা বস্তু মানুহৰ জীৱনত জীয়াই থকাৰ কাৰণে বহুত দৰকাৰ: খাদ্য, বস্ত্ৰ আৰু বাসস্থান। খাদ্য, বস্ত্ৰ আৰু বাসস্থান তেখেতসকলৰ মাজত নাই। আজি খাদ্য নাই, বাসস্থানো নাই আৰু বস্ত্ৰ নাই ইহঁতৰ। গতিকে আমি এনেকুৱা বাৰিষাৰ দিনত চৰকাৰে অমানৱীয়ভাৱে যি উচ্ছেদ কৰিছে আৰু উচ্ছেদ কৰাৰ পিছত সেই মানুহখিনিক কোনো ধৰণৰ আজি আৰ্থিক হওক, আজি যিকোনো ছাইডৰ পৰা কোনো ধৰণৰ সহায় চৰকাৰে কৰা নাই। গতিকে মই প্ৰথমতে বিজেপি চৰকাৰৰ এই হিটলাৰী যি শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থাক মই ধিক্কাৰ জনাইছোঁ তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰা সৰ্ববৃহৎ উচ্ছেদ সম্পৰ্কে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীক অৱগত কৰি সহায় কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উচ্ছেদিত পৰিয়ালসমূহক আশ্বাস প্ৰদান কৰে। যে হিমন্ত বিশ্ব শৰ্মাৰ এটা শ্লোগান আছিল, কি আছিল? নিৰ্বাচনৰ আগতে কি প্ৰতিশ্ৰুতি দিছিলে? যে আমি জাতি মাটি ভেটি ৰক্ষা কৰিম। কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে ধুবুৰী জিলাত যি ধৰণে উচ্ছেদ চলাই আছে হিমন্ত বিশ্ব শৰ্মা, অকল ধুবুৰী জিলাত নহয়, ধুবুৰী জিলা, গোৱালপাৰা আদি জিলাবিলাকত যেনেধৰণে উচ্ছেদ চলাই আছে, তো হিমন্ত বিশ্ব শৰ্মা ইয়াৰ দ্বাৰা এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ জাতি মাটি ভেটি ৰক্ষাৰ সাথে যিটো শ্লোগান দিছিলে, এতিয়া আমাৰ জাতি মাটি ভেটি সকলোখিনি হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে? কাঢ়ি লৈ গৈ আছে। আপোনালোকে ইতিমধ্যে দেখা পাইছে যে জয়ন্ত মল্ল বৰুৱাৰ মিছেছে কিমান বিঘা শ বিঘা মাটি ক্ৰয় কৰিছে। তো আপোনালোকে ইয়াৰ দ্বাৰা এইটোৱে প্ৰমাণ পোৱা গৈ আছে যে নিৰীহ মানুহবিলাকৰ ওপৰত অত্যাচাৰ কৰি পেলাই বিজেপিৰ যিবিলাক মন্ত্ৰী নেতা পাইল নেতাবিলাকৰ জাতি আৰু ভেটিবিলাক কি ৰক্ষা কৰি আৰু ভেটিবিলাক শক্তিশালী কৰি আছে। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ। আমাৰ